পাওঁ যে মই এটা অঞ্চলত আহিলে যেতিয়া ৰাইজৰ প্ৰব্লেম যদি বুজি পাওঁ সাধাৰণতে কিবা নহয় কিবা এটা ষ্টেপ আপোনালোকক মানে মই নৰ্মেলি মই কিবা নহয় কিবা এটা কাম তাতে আৰম্ভণি এটা কৰি দিওঁ তাৰে কিছু হয়তো ৰিজাল্ট ইমিডিয়েটলি পাই যায় 1-2 মাহতো পাব পাৰে কিছু অলপ দিন লাগিব কিন্তু এইটো নাভাবিব যে কামটো মানে আৰম্ভ মই নকৰোঁ মই নিশ্চিতভাৱে কামটো আৰম্ভ কৰোঁ তাৰে সেই সময়ত কৰা কামটো এতিয়া হৈ উঠিছে 5-6 বছৰ পিছত তেনেকুৱাও হৈ যায় যিহেতু এটা সময় লাগি যায় আৰু মানুহবোৰ এতিয়াও আহে যে আপুনি সেই সময়ত কামটো আৰম্ভ কৰিছে গৈ গ'ল তো তেনেধৰণে থাকে এই অঞ্চললৈ আগলৈও আহি থাকি মোৰ এতিয়া এখন মানে ভিডিঅ' কনফাৰেন্স হকে আহি গ'ল মানুহ কৰাৰ পিছত কৰা হয় কিন্তু মই কিছুদিন আগতে মোৰ মনত আছে যে 1-1.5 মাহ আগতে এপ্ৰুভালটো দিছিলোঁ নেকি কৰিছে তাৰ বাবে নিশ্চিতভাৱে এই অঞ্চলৰ ৰাইজক ধন্যবাদ জ্ঞাপন কৰিব লাগিব যে আপোনালোকে আটাই সহযোগ কৰাৰ বাবে কামটো কৰি উঠিছে আৰু আগন্তুক দিনতো মই চেষ্টা কৰিম যে যিখিনি অভাৱ অসুবিধা আছে য'ত তেনেকৈ পাৰি গোটেইখিনি আমাৰ আয়ত্তত নাথাকে কিছু সমস্যা এনেকুৱা স্কিম MG এনৰেগাৰ অধীনত কৰা হৈছে আৰু আমাৰ ব্লকৰ যিসকল কৰ্মচাৰী আছে BDO ধৰি আৰু এই অঞ্চলৰ ৰাইজৰ তাতে যথেষ্টখিনি যোগদান আছে যিহেতু দেখা গৈছে যে MG এনৰেগাটো যদি স্কিমবোৰ ধৰা হয় অতি ধুনীয়াকৈ কামটো হয় এতিয়া যি ধুনীয়াকৈ এইটো যিটো পেভাৰ ব্লক ৰোড এটা ইনগ্ৰেশ্যন কৰা হৈছে এইটো কোনো PWDৰ ৰাস্তাতকৈ কম বুলি ক'ব নোৱাৰি ব্লকৰ ৰাস্তা যেন নালাগে বৰ ধুনীয়াকৈ কামখিনি কৰা হৈছে মই ৰাইজৰ শলাগ লৈছোঁ যে তেখেতসকলে আটাই এটা সহযোগিতা কৰাৰ বাবে কামখিনি আগবাঢ়িছে আৰু এনেধৰণে আমি বোল্ডাৰ পিচিং কৰিছিলোঁ পুখুৰী এটাৰ ৰাজহুৱা এটা ৰিকুৱেষ্ট আছিলে আয়তীসকলৰ যে সেই পুখুৰীটো মানে এটা অৱস্থা জাৰাজীৰ্ণ অৱস্থাত আছে সেইটো ৰিভাইভ কৰা হৈছে আৰু এনেধৰণে বহুখিনি কাম আমি MG এনৰেগাৰ অধীনত কৰি আছোঁ আৰু আমাৰ জিলাখনৰ এনেধৰণৰ কেতবোৰ যিখিনি ৰাজহুৱা সমস্যা আছে এইবোৰ আমি বিভিন্ন ধৰণে সমাধান কৰি আছোঁ আৰু এই MG এনৰেগা আঁচনিৰ অধীনতো এনেধৰণৰ বহুকেইটা আমি ইন'ভেটিভ স্কিম লৈছোঁ আৰু বিশেষকৈ বৰক্ষেত্ৰী ব্লকত আমাৰ BDO ডাঙৰীয়া আৰু ব্লকৰ যিসকল কৰ্মচাৰী আছে তেখেতসকলৰ যিটো এটা আগভাগ বা ইন'ভেশ্যনত কামখিনি আগবাঢ়ি গৈ আছে আৰু মোৰ বিশ্বাস যে আগন্তুক দিনত নলবাৰী জিলাখনত আৰু ধুনীয়াকৈ এনেকৈ কাম হ'ব আমি বিভিন্ন অন্য জেগাতো কাম লৈ আছোঁ CLFৰ ঘৰে হওক ৰুৰেল মাৰ্টে হওক নলবাৰীৰ 7টা ব্লকত এনেধৰণৰ আমি PNRDৰ অধীনত ভাল ভাল কাম কৰি আছোঁ প্ৰতিবেদক লাইভ পোহৰৰ দিশে এখোজ